নমস্কাৰ কে হেন্দিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী NEP ছেকেণ্ড ছেমিষ্টাৰত যি এছাইনমেণ্ট আহিছে তাৰ ভক্তি সাহিত্যখনৰ 1 নম্বৰ খটো দিব বিচাৰিছোঁ। ইতিমধ্যে প্ৰায়খিনিয়ে দিয়া হৈ গৈছে এই চেনেলত। আপোনালোকে এই চেনেলৰ অনামিকা নাথ ক্ৰিয়েটিভ কৰ্ণাৰ চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰিব। এছাইনমেণ্ট এনচাৰ 2026/2027 বুলি দিয়া আছে। সকলো এছাইনমেণ্টৰ উত্তৰ পাব আৰু সকলো এছাইনমেণ্টৰ এনচাৰৰ ভিডিঅ' চাব পৰাকৈ এই চেনেলৰ আপোনালোকে গোল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব। চাব, ভক্তিতাত্ত্বিক গ্ৰন্থ হিচাপে কীৰ্তন ঘোষাৰ এটি আলোচনা আগবঢ়াওক। উত্তৰ লিখিব আৰম্ভণি দিব। মহাপুৰুষ শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে যিসমূহ গীতমাত কাব্যনাট তত্ত্বমূলক ৰচনা সৃষ্টি কৰি গৈছে তাৰ ভিতৰত অন্যতম হ'ল কীৰ্তন ঘোষা পুথিখন। প্ৰকৃততে শংকৰদেৱৰ সাহিত্য ৰচনাৰ প্ৰধান উদ্দেশ্য আছিল ভক্তি ধৰ্ম প্ৰচাৰ কৰা। কীৰ্তনৰ বিভিন্ন খণ্ডৰ আখ্যানসমূহৰ মাজেৰে ভক্তিতত্ত্বৰ প্ৰাধান্য ঘোষণা কৰা হৈছে। এক কথাত কীৰ্তন ঘোষা এখন ভক্তিতাত্ত্বিক গ্ৰন্থ। তলত ভক্তিতাত্ত্বিক গ্ৰন্থ হিচাপে কীৰ্তন ঘোষা এই বিষয়ে এক আলোচনা আগবঢ়োৱা হ'ল। ভক্তিতাত্ত্বিক গ্ৰন্থ হিচাপে কীৰ্তন ঘোষা। মহাপুৰুষ শংকৰদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কীৰ্তন ঘোষা। শংকৰদেৱৰ সাহিত্য ৰচনাৰ প্ৰধান উদ্দেশ্য আছিল ভক্তি ধৰ্ম প্ৰচাৰ কৰা। কীৰ্তন পুথিখন আখ্যানমূলক কাব্য আৰু তাৰ মাজেদি ভক্তিৰসৰ নিজৰা প্ৰবাহিত হৈছে। চাৰিবেদ, অষ্টাদশ পুৰাণ, উপনিষদ এই সকলোতে ভগৱান কৃষ্ণৰ নাম গুণ কীৰ্তনৰ মাজেৰে জীৱই ভৱসংসাৰৰ পৰা উদ্ধাৰ পোৱাৰ গতি নিৰূপণ কৰা হৈছে। কীৰ্তনৰ বিভিন্ন অধ্যায়ৰ মাজতো ভগৱান কৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন সেৱন আদিৰ মাজেৰে এই সংসাৰৰ পাপ তাপ আদিৰ পৰা উদ্ধাৰ পাব পাৰি তাৰ ব্যাখ্যা দাঙি ধৰা হৈছে। ভক্তিতাত্ত্বিক গ্ৰন্থ হিচাপে কীৰ্তন ঘোষাত ভক্তিৰ তত্ত্বসমূহ যেনে নিষ্কাম ভক্তি, দাৰ্যভাৱ, প্ৰসাদ তত্ত্ব, সৎসংগ তত্ত্ব, অৱতাৰ তত্ত্বৰ পৰা বেদান্ত দৰ্শন, শিশুলীলা, ৰাসলীলা আদি কীৰ্তনৰ খণ্ডবোৰত প্ৰকাশ পাইছে। এক কথাত কীৰ্তনৰ বিভিন্ন খণ্ডৰ আখ্যানসমূহৰ মাজেৰে ভক্তি তত্ত্বৰ প্ৰাধান্য ঘোষণা কৰা হৈছে। ভক্তিৰ মূল আদৰ্শসমূহ জনসাধাৰণৰ আগত কীৰ্তনৰ মাজেৰে দাঙি ধৰি ভক্তসকলৰ নীতি আচাৰ বিধানসমূহ উপস্থাপন কৰিছে। কীৰ্তনৰ ভক্তি তত্ত্বমতে ভক্তিৰ সহায়তে ভক্তই পৰমাৰ্থিক শান্তি লাভ কৰিব পাৰে। ভক্তিৰ মাধ্যমেৰে ভগৱান সন্তুষ্ট হয় আৰু ভক্তৰ সৈতে মিলিত হয়। ভক্তিৰ ক্ষেত্ৰত কোনো জাতি বৰ্ণ লিংগৰ ভেদ নাই। জীৱ মাত্ৰেই ভক্তিৰ পথ গ্ৰহণ কৰিব পাৰে। মহাপুৰুষ শংকৰদেৱে নৱধা ভক্তিৰ নিদৰ্শন কীৰ্তন পুথিৰ বিভিন্ন আখ্যানৰ মাজেৰে উপস্থাপন কৰিছে। উল্লেখ্য, ভগৱান কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন স্মৰণ পাঠ সেৱন অৰ্চন বন্দন দাৰ্যভাৱ সখ্য আৰু আত্মনিবেদন এই 9বিধ ভক্তিৰ লক্ষণকে নৱধা ভক্তি বুলি কোৱা হয়। কীৰ্তনৰ প্ৰতিটো খণ্ডৰ মাজেৰে নৱধা ভক্তিতত্ত্বৰ আদৰ্শ নীতি জ্ঞান প্ৰতিফলিত হৈছে। কীৰ্তন পুথিত এনে অনুৰণন শুনা গৈছে এনেদৰে: শ্ৰৱণ কীৰ্তন কৰিবেক নিৰন্তৰ সমস্ত ভূতকে দেখিবেক নাৰায়ণ। আকৌ শ্ৰৱণ কীৰ্তনে যাৰ অভ্যাস নচাৰন্ত হৰি তাহাৰ পাশ। কীৰ্তনত নিৰ্গুণা ভক্তি তত্ত্বৰ কথাও প্ৰকাশ পাইছে। ভক্তই যেতিয়া ভক্তিৰ মাধ্যমেৰে বিষ্ণুজ্ঞান লাভ কৰে সেই ভক্তিকে নিৰ্গুণা ভক্তি বুলি কোৱা হয়। কীৰ্তনৰ 24 অৱতাৰ খণ্ডত নিৰ্গুণ নাৰায়ণৰ বিভিন্ন সময়ত সগুণ আকাৰৰ কথা বৰ্ণনা কৰা হৈছে। খণ্ডটিৰ মাজেৰে যিজন সনাতন ব্ৰহ্ম, যিজন বিশ্বৰ স্ৰষ্টা, তেওঁ যে গোটেই বিশ্ব ব্ৰহ্মাণ্ড বিয়পি আছে তেওঁৰ সগুণ আকাৰ বৰ্ণনা কৰি সৰ্ব অৱতাৰৰ কাৰণ যে নাৰায়ণ তাক ঘোষণা কৰিছে। ভক্তিতাত্ত্বিক গ্ৰন্থ হিচাপে কীৰ্তনৰ প্ৰতিটো খণ্ডতেই ভক্তিৰ শ্ৰেষ্ঠত্ব দেখুওৱা হৈছে। প্ৰহ্লাদ চৰিত্ৰ খণ্ডত প্ৰহ্লাদৰ চৰিত্ৰৰ মাজেৰে কৃষ্ণ ভক্তিৰ মাহাত্ম্য, ভক্তিৰ লক্ষণ তথা ভাগৱত ধৰ্মৰ শিক্ষা পোৱা যায়। হৰমোহন আৰু ৰাসক্ৰীড়া খণ্ড ঘাইকৈ শৃংগাৰ ৰসাত্মক যদিও শৃংগাৰ ৰসৰ পৰা মুক্ত হৈ নিৰ্মল ভক্তিত প্ৰৱেশ কৰাৰ ধাৰণাহে প্ৰকাশ পাইছে। হৰমোহন খণ্ড আৰু মুচুকুন্দৰ স্তুতি খণ্ডত উত্তম ভক্ত আৰু ভক্তিৰ নিদৰ্শন উল্লেখ কৰা হৈছে। সামৰণি মাৰিব যিহেতু 400 শব্দৰ ভিতৰত লিখিবলৈ কৈছে। উক্ত আলোচনাৰ পৰা নিশ্চিতভাৱে এই কথা ক'ব পাৰি যে কীৰ্তন ঘোষা এখন ভক্তিতাত্ত্বিক গ্ৰন্থ। কীৰ্তন ঘোষা মূলতঃ এখন আখ্যানমূলক ভক্তি কাব্য। বিভিন্ন সময়ত ৰচিত কীৰ্তনৰ ভিন ভিন খণ্ডৰ মাজেৰে শংকৰদেৱে ভগৱান কৃষ্ণৰ মাহাত্ম্য ব্যাখ্যা কৰাৰ লগতে শ্ৰৱণ কীৰ্তনকে ধৰি নৱধা ভক্তিৰ নিদৰ্শন
কীৰ্তন ঘোষা পুথিৰ মাজেৰে দাঙি ধৰিছে। কীৰ্তনৰ আখ্যানসমূহৰ মাজেৰে নীতি বা ধৰ্মৰ শিক্ষা দিয়াটোৱেই শংকৰদেৱৰ উদ্দেশ্য আছিল। কীৰ্তন ঘোষা অসমীয়া জাতীয় জীৱনৰ সৰ্বশ্ৰেষ্ঠ ভক্তি তত্ত্বমূলক পুথি। এনেদৰে লিখিব। আপোনালোকে লাইক কমেণ্ট কৰিব, তেতিয়াহে মই ভিডিঅ' দিবলৈ উৎসাহিত হওঁ। বহুতে চাই কিন্তু লাইক কমেণ্ট আচলতে কম হৈছে, দিবলৈ চেষ্টা কৰিব। আৰু সকলো এছাইনমেণ্টৰ এনচাৰ আৰু পৰীক্ষাত অহাৰ সম্ভাৱনা থকা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ চাব পৰাকৈ এই চেনেলৰ আপোনালোকে গ'ল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব। আজিলৈ আহোঁ, ধন্যবাদ।